সকলোলৈ নমস্কাৰ। খেৰখিনি ৰেডি হৈছে নে নাই চাইছো। অৱশ্যে ৰেডি হৈছে প্ৰায়। আজি অৱশ্যে খেৰ মেলি ডিউটি দেৰি হ'ল। ৰাতিপুৱা সোনকালে দিব পৰা হয়, ইমান সময় কাম ষ্টাৰ্ট হ'লে হয়। কিন্তু কি হ'ল, ৰাতিপুৱা কিনকিনকৈ বৰষুণ পৰি আছিলে আৰু সেই ভয়তে আমি খেৰ মেলি দিব নোৱাৰিলোঁ। আৰু এতিয়া দেখিছেনে, বৰষুণো নাই আৰু সেয়াই খেৰ ৰেডি হওঁতে টাইম লাগি গ'ল। আমি অৱশ্যে গোটেইকেইজনীয়ে ভাত পানী বনাই ৰেডি হৈছোঁ। যোৱাকালি ইহঁতক কৈ থৈছিলোঁ যে কালি মোৰ তাত কাম হ'ব। আৰু তেনেকৈ এতিয়া আমি আটাইকেইজনীয়ে মিলি কাম ষ্টাৰ্ট কৰিছোঁ। মই সিহঁতক ডিৰেকশ্যন দিছোঁ দেই, প্ৰথমতে ধুনীয়াকৈ দেখুৱাই দিছোঁ, আগতেও দেখুৱাইছোঁ। আৰু সেয়াই বেছিকৈ কাম কৰিলে এনেকৈ সহযোগী ল'বই লাগিব, তেতিয়াহে কামখিনি কৰিব পাৰিম। আৰু এনেকৈ দেখিছেনে, এই বৌ আজি প্ৰথম কৰিছে কাৰণে অকণমান খোকোজা লাগি আছে। যিয়ে নহওক, কামখিনি আমি এতিয়া আটাইকেইজনী মিলিজুলি কৰিছোঁ যেতিয়া ভাবিছোঁ অলপ সোনকালে শেষ কৰিব পাৰিম। সেয়াই কাম কৰি গৈ আছোঁ, তাৰ মাজতে আহিছে লাল চাহ কিন্তু মোৰ ফেভৰেট দেই। মই লাল চাহ খাই খুব ভাল পাওঁ আৰু কামৰ মাজত চাহ খাব পাৰিলে আৰু ভাল লাগে। গোটেইকেইজনীয়ে আমি একাপ চাহ, লগতে কিছুমান ধেমেলীয়া কথা। ওচৰৰে বৰমা এজনী আছে কাষতে, বৰমাই হেনো চাহ নাখায়, কিন্তু সেয়া আৰু ধেমেলীয়া কথাবিলাক কৈ আছে। মানে মোক মাংস ভাত বনাব দি আছে। মই বোলো মাংস ভাত বনাব গ'লে কামবিলাক কোনে কৰিব, পিছত বাৰু খুৱাম এদিন। এনেকৈ ধেমেলীয়া কথাবিলাক কৈ আমি কামবিলাক কৰি গৈ আছোঁ। এয়া দেখিছেনে, খেৰবিলাক পুৰা ৰেডি হৈ গৈছে। এতিয়া ধুমধামে কৰি শেষ কৰিব লাগে। কিন্তু এইবিলাক কামত ধুমধাম নচলিব, এটা নিয়মত সুন্দৰ গতি এটাত কৰি গৈ থাকিব লাগিব। আৰু কামখিনি যিহেতু এইটো মানে শেষ পৰ্যায়, মাছৰুম ফাৰ্মিঙৰ মানে পেকেট বনোৱাটো শেষ পৰ্যায়, গতিকে এইখিনি কাম খুব ধুনীয়া হ'ব লাগিব। তেতিয়াহে পেকেটত ভাল মাছৰুম পাবলৈ আমি সক্ষম হ'ম, মানে ৰিজাল্ট ভালকৈ পাবলৈ সক্ষম হ'ম। সেয়েহে মই একদমেই এৰা দিয়া নাই, বাৰে মই তেওঁলোকৰ লগত লাগি গৈ আছোঁ। আৰু তাৰ মাজতে এয়া মই সোমাইছোঁ মাছৰুম হাৰ্ভেষ্ট কৰিবলৈ। মাছৰুম হাৰ্ভেষ্ট মানে কি হ'ল, এগৰাকী বাইদেউ আহিলে, তেওঁলোকে গুৱাহাটীৰ পৰা আহিল আৰু তেওঁলোকে হেনো মাছৰুম লৈ যাব। গতিকে তেওঁলোকৰ বাবে ভাল মাছৰুম চাই মই এনেকৈ মাছৰুমখিনি হাৰ্ভেষ্ট কৰি দিওঁ। অৱশ্যে তেওঁলোকে বেছিকৈ নিব খুজিছিল, কিন্তু বেছিকৈ বাৰু মই এতিয়া দিব নোৱাৰোঁ, যিহেতু মোৰ অহা কাইলৈও অৰ্ডাৰ আছে। গতিকে সেয়াই তেওঁলোকৰ কাৰণে মই মাছৰুমখিনি হাৰ্ভেষ্ট কৰি লওঁ। আৰু মাছৰুমখিনি হাৰ্ভেষ্ট কৰা ভিডিঅ'টি আজিকালি বনাই ভাল লাগে, যিহেতু আপোনালোকে ইমানকৈ মৰম দিয়ে। আজি কিন্তু বহুত ধুনীয়া মাছৰুম আছিল তেওঁলোকৰ বাবে। আৰু তেওঁলোকেও যে মাছৰুমৰ ফাৰ্মখন চাই ইমান ভাল পাইছে, গুৱাহাটীৰ পৰা আহিছে কেৱল মোৰ ফাৰ্মখনৰ বাবে। তেওঁলোকে হেনো এইটো ছাইডত কোনোদিন আহিয়ে পোৱা নাছিল, আজি প্ৰথমবাৰ আহিছে। গতিকে সেয়াই মোৰো ভাল লাগিছে। আলহী বুলিয়েই ধৰিছোঁ বাৰু, মোৰ মাছৰুম ফাৰ্মৰ আলহী দেই। মই ফাৰ্মিং কৰিছোঁ বাবে এতিয়া কিছুমান মানুহক মই এতিয়া লগ কৰোঁ বা তেওঁলোকৰ লগত খুব ধুনীয়াকৈ চিনাকি হওঁ, কথা পাতোঁ। যিহেতু তেওঁলোকে মোক বহুত মৰম কৰে আৰু মোক বহুত ছাপোৰ্ট কৰে এই ক্ষেত্ৰত। আৰু সেয়াই এতিয়া তেওঁলোকক মাছৰুমখিনি দি পেলাই পঠিয়াই দিওঁ। তাৰপিছত আকৌ আমি কামত লাগিব, যিহেতু খুব দৌৰা-দৌৰি। এইগৰাকী বাইদেউ খুব মৰম লগা নহয়নে? চাওকচোন বাৰু, মোৰ ফাৰ্মৰখনৰ বাবে দৌৰি আহিছে, ভালকৈ চালে বাৰু, আৰু বিৰাট ভালো পালে ফাৰ্ম চাই। আৰু এয়া মই তেওঁলোকক পঠিয়াই পুনৰবাৰ কামত লাগিছোঁ, যিহেতু কামখিনি কৰি সোনকালে শেষ কৰিব লাগে। কাৰণ আজিকালি কি হয়, সোনকালে গধূলি হৈ যায়। তাতে আকৌ আজি বতৰটো ইমান বেয়া, বতৰটো দিনটো ৰ'দে নোলাল। সেয়েহে ভাবিছোঁ সোনকালে শেষ কৰোঁ কামখিনি। আনফালে দুজনী বৌ আকৌ গ'লগৈ। সিহঁতৰ মানে কি আছে, ঘৰুৱা কাম আছে। গতিকে সিহঁত গ'ল কাৰণে আমাৰ আকৌ কামৰ লোডটো বাঢ়ি গ'ল। গতিকে সেয়া আমি এতিয়া লাগি আছোঁ কামত। আৰু দেখিছেনে, এয়া ৰাতি হ'ল মানে এতিয়া এজনীকৈ গোটেইকেইজনী গ'ল আৰু এতিয়া মই লাগি থাকিলোঁ কামত। যিহেতু মোৰ নিজৰ কাম, গতিকে মই গোটেইখিনি মানে কাম সমাপ্ত কৰিহে এৰা দিব পাৰিম। অৱশ্যে গধূলি হৈছে, এতিয়া 6টামান বাজিছে, কিন্তু মোৰ কাম এতিয়াও শেষ হোৱা নাই। ধুমধামে লাগি আছোঁ মই মোৰ কামত। এইখিনি কাম ময়ে কৰোঁ, যিহেতু এইখিনি কাম তেওঁলোকে নকৰে বাৰু, তেওঁলোকৰ আইডিয়াও নাই। সেয়েহে মই এইখিনি কাম কৰি এতিয়া গোটেই পেকেটখিনি ভৰাই, অৱশ্যে পেকেটখিনি ভৰাওঁতেও তেওঁলোকে অকণমান সহায় কৰিছিলে। আৰু শেষৰখিনি মই এনেকৈ ভৰাই আজিৰ বাবে আৰু কাম সমাপ্ত কৰিছোঁ। আজি ভালেখিনি বনালোঁ চিলিণ্ডাৰ, অৱশ্যে কাউণ্ট ভালকৈ কৰাই নাই, পিছত কৰিম। যদি ভিডিঅ'টি ভাল পায় লাইক কমেণ্ট কৰিব।